নমস্কাৰ ছাত্ৰীসকল, মই পংকজজ্যোতি বৰাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা চৰকাৰী চাকৰিয়ালসকলৰ বাবে যি সুখবৰৰ বাৰ্তা কঢ়িয়াই আনিছে অৱসৰৰ সময় ৬২ বছৰলৈ বৃদ্ধি কৰা বুলি, সেই সুখবৰটো কিমান সঁচা বা কিমান মিছা। গতিকে পোনপ্ৰথমে মই আপোনালোকক সেই ভাইৰেল অৰ্ডাৰটোৰ কিছু অংশ দেখুৱাব লৈছোঁ। তাৰ পাছত মই ক'ম যে এই ভাইৰেল অৰ্ডাৰটো সঁচা নে মিছা। চাওক, रिटायरमेंट एज इंक्रीज 2024, रिटायरमेंट आयु में 2 वर्ष की बढ़ोतरी, कैबिनेट बैठक में मिली मंजूरी। रिटायरमेंट एज इंक्रीज 2024, भारत सरकार ने एक बड़ा फैसला लेते हुए केंद्रीय कर्मचारी की रिटायरमेंट आयु में এনেকৈ কৈ পেলাই এটা অৰ্ডাৰ পাছ হৈছে। এই অৰ্ডাৰটোৰ মতে এনে লাগিছে যে ৰিটায়াৰমেণ্ট আয়ু বঢ়াইছে, 2 বছৰ বৃদ্ধি কৰিছে আৰু তেতিয়া 62 বছৰ বয়স হ'লে ৰিটায়াৰমেণ্টৰ এজটো আছে বুলি। কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা নহয়। গোটেই অৰ্ডাৰটো মই শেষলৈকে দেখুৱাইছোঁ আপোনালোকক। रिटायरमेंट आयु बढ़ाने के कारण सरकार ने यह फैसला कोई कारण से लिया है। सरकार লৈছে বুলি কৈছে আৰু ইয়াত দিছে जीवन प्रत्याशा में वृद्धि, पिछले कुछ दशकों में भारतीयों की औसत आयु बढ़ी है। 1998 में जहां यह 61.4 वर्ष थी, वही 2024 में बढ़कर 72.24 वर्ष हो गई है। এইটো কাৰণে বঢ়াইছে বুলি কৈছে যে মানুহৰ যিটো গড় আয়ু সেইটো বৰ্তমান 61.4 পৰা 72.24 বৃদ্ধি হৈছে কাৰণে বঢ়াইছে। तार पासते दिसे अनुभवी कर्मचारियों की ज़रूरत, सरकार को लगता है कि अनुभवी कर्मचारियों को सेवाओं का लाभ और अधिक समय तक लिया जा सकता है। जार चाकरी अनुभव আছে তেওঁলোকৰ অনুভৱৰ ওপৰত ভিত্তি কৰি চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি কৈছে, কাৰণ তেওঁলোকক আৰু কিছু কামত লগাব পাৰিব। তাৰ পিছতে দিছে पेंशन बोझ कम करना, रिटायरमेंट आयु बढ़ने से पेंशन पर होने वाले खर्च कम होगा क्योंकि कर्मचारी 2 साल बाद पेंशन लेना शुरू करेंगे। চাওকচোন কি যে কাৰণকেইটা দেখাইছে, এইকেইটা সম্ভৱেই নহয়। এতিয়া আহোঁ মই আপোনালোকক আচলতে ভাইৰেলটো কি বুলি বেছি ফেমাছ হৈছে। ভাইৰেল হৈ থকা অৰ্ডাৰটোৰ মতে দাবী কৰা হৈছে যে ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স 62 বছৰ বৃদ্ধি কৰিছে। আচলতে এইটো শুদ্ধনে? চাওক আচল সত্যতাটো কি। আচল সত্যতাটো হৈছে ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰ বয়স 62 বছৰলৈ বৃদ্ধি কৰা নাই। লগতে অসম চৰকাৰেও কোনো ধৰণৰ তেনে নটিফিকেশ্যন দিয়া নাই। এতিয়া কথা হৈছে আমি এই বাতৰিটো অসত্য বুলি কেনেকৈ প্ৰমাণ কৰিম বা কেনেকৈ গম পাম। ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে এই যিটো নটিফিকেশ্যন ওলাইছে সেই ক্ষেত্ৰত স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ বাবে চৰকাৰে এনে কোনো সিদ্ধান্ত লোৱা নাই। ইয়াৰ উপৰিও 2023 চনৰ আগষ্ট মাহত চৰকাৰে লোকসভাত নিশ্চিত কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বয়সৰ অৱসৰৰ বয়স সলনি কৰাৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। সেয়েহে কি হ'ব, প্ৰস্তুত থকা দাবীটো সম্পূৰ্ণ মিছা দাবী। গতিকে ইয়াক লৈ চিন্তা কৰিব নালাগে। পিছলৈ যদি কোনো ধৰণৰ নটিফিকেশ্যন আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।